MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে পদত্যাগ কৰাৰ পাছতেই যোৰহাট জিলা কংগ্ৰেছ ভৱনত জিলা যুৱ কংগ্ৰেছ কমিটিৰ সংবাদমেল সম্বোধন। নিউজ নাৰেক ৰিপৰ্ট। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে পদত্যাগ কৰাৰ পাছতেই যোৰহাট জিলা কংগ্ৰেছ ভৱনত জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত সম্বোধন কৰা হয় এখনি সংবাদমেল। সংবাদমেল সম্বোধন কৰে জিলাৰ সভাপতি বুবুল বুঢ়াগোহাঁয়ে। আমি গৈ নিজে যাম, আমি কৈছোঁ আমি দলৰ কংগ্ৰেছ কৰ্মী, মই কৈছোঁ মই কিমান নম্বৰ ৰাণা গোস্বামী একেলগে যাম বুজাই দিমগৈ। আমি তেখেতকে কওঁগৈ, আজি আপোনালোকে নিউজ কৰিছে দেখোন যে পাঁচ কথা মাতি কাক দিব দিয়া তেখেতকে। আপোনালোকেনো নিউজত দিছে, মইতো কোৱা নাই, আমিও কোৱা নাই। আপোনালোকে সাংবাদিক মাধ্যমসকলে উলিয়াইছে। ৰাণা গোস্বামীয়ে যে বুকুপিতে কৈছিলে যে তেওঁ দেউতাৰ সম্পত্তিৰ পৰা 5 কথা মাতি দিব। গতিকে চোৱা এতিয়া মানুহক আমি কওঁ চোৱা প্ৰথম ফাঁকিটোৱে চোৱা, আৰু ময়ো উদাহৰণ। দেওবাৰলৈকে মোৰ লগত ইয়াত মিটিং কৰি আছে, সোমবাৰে মতাল যাম কৰিছে, 5 ঘণ্টালৈ গুচি গৈছে। এতিয়া আপোনালোকেনো সাংবাদিক আজি পাইছোঁ নিজৰ তেখেত বোলে দেলহি যোৱা নাই, কোনোবা হোটেলতে বহি আছে, কিবা ৰুমৰ নাম চাম দিব আপোনালোকৰ সাংবাদিকসকলে দিছে। গতিকে চাওক আমি ৰাইজক বুজাই দিম নহয়। আৰু মোৰ বিশ্বাস আছে আজি গাঁৱত থকা ৰাইজেতো বুজি পায়, মোৰ যুৱ বন্ধুসকল আজিকালি খুব সচেতন হ'ল, সজাগ হ'ল। তেওঁলোকে কোনটো ফাঁকি দিয়ে আপোনালোকে বা কোনটো মিছা নিউজ কৰিছে চব বুজি পোৱা হ'ল। গতিকে আমি সৎ সাহসৰে ক'ম, আমিয়ে ক'ম আপোনালোকে আমাক সিদ্ধান্ত দিয়ক। অলৰেডি আমাৰ সিদ্ধান্ত আহিছে। বিশেষকৈ মাইকী মানুহ কিছুমানে কৰিছে যে এনেকুৱাকৈ মানুহক প্ৰতাৰিত কৰিব নাপায়, মিছা কথা ক'ব নাপায়। মই আজি কৈছোঁ নহয়, তেখেতৰ পঞ্চায়তৰ 54 পঞ্চায়তৰ এগৰাকী মহিলা কালি বৰ দুখেৰে কৈছে, এসময়ত পঞ্চায়তৰ সভানেত্ৰী আছে, কালি মোক কৈছে বুটুল মই শুনি আচৰিত হৈছোঁ, বাইদেউ আপুনি কি ভাবিছে? মই কেতিয়াও নাযাওঁ, মই তোমাৰ অফিচলৈ কাইলৈ গৈ আছোঁ। মই কৈ দিছোঁ তেখেতৰ পঞ্চায়তৰ মানুহ, তেওঁ ঘৰৰ ওচৰৰ মানুহ, য'ত মই নামে চামে কৈ দিম তেখেতে হেৰি কৰি দিব। ইয়াত ক'লে যে আমি খুব দুখিত পাইছোঁ, এইটো কাম কৰিবলৈ ভবা নাছিলোঁ। তেখেতৰ নিজৰ ৰাণা গোস্বামী ডাঙৰীয়াৰ পঞ্চায়তৰ মানুহ, নিৰ্বাচিত সদস্য আছিলে, খালি দুখ কৰিছে মোক। এতিয়া মোক কৈছে মই আপোনাৰ ওচৰলৈ যাম, আমি বহি কথা পাতিম যে কিয় আমাকে কিন্তু চব গাঁৱৰ মানুহে বুজি পোৱা হ'ল। আৰু কালি বহুত মাইকী মানুহে মোক ফোন কৰিছে, আজিও কৈ ফোন কৰি আছে, ইমান মানুহ প্ৰতাৰণা হ'ব পাৰে নাই, আমি যাক ইমান বিশ্বাসত লৈছিলোঁ ইমান বিশ্বাসঘাতক হ'ব পাৰে নাই। যিটো মোৰ আজি মোৰ ভাইটি এতিয়া কিষাণুৱে কৈ গৈছে, কিবিলাক তেখেতে বিশ্লেষণ ব্যৱহাৰ কৰিছিল গাদ্দাৰ লগত, আৰু কি শব্দ লগাইছিল। এটাতো বেয়া শব্দ কৈছিল মাইকী মানুহৰ লগত, বেয়া মাইকী মানুহৰ লগত কৈ, কিন্তু আমি সেইবোৰ নকওঁ। কিন্তু আজি যে সেই শব্দখিনি আমি এতিয়া আপোনালোকে কালি লিখক পেপাৰ, যে আপুনি কোৱা পেপাৰবিলাক মই অনুৰোধ কৰিছোঁ আপোনালোকে যদি সাংবাদিক বন্ধুসকলক লিখক যে আপুনি যে এই শব্দবোৰ কৈছে যে শব্দ আপুনি কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, এবাৰ লিখক না আপোনালোক, মই অনুৰোধ কৰিছোঁ। লিখক যে গোস্বামী ডাঙৰীয়া আপুনিতো এইবিলাক কথা কোন আহিছিল আৰু কোন কথাত কৈছিল, এইবোৰ ৰেকৰ্ডিং চাগে আপোনালোক যদি আছেই, লাগিলে আমি দি দিম কোন তাৰিখে কি কথা কৈছিল। কিন্তু আজি দেখিছোঁ মই ধেৰ আমাৰ ইয়ালৈ আহিছে কোন তাৰিখে কি কেছ আছিলে। কালি এজন আপোনালোকৰ উকিলে কৈ আছে দেখোন গোটেই কথা, এজন উকিল এজনে আজি চব দেখাইছে, আপোনালোকৰ পেপাৰ কাটিকে দেখাইছে আমালৈ আহিছে, ক'ত কি কেছ হৈছিল, কি হৈছিল, কিবা বোলে কিবা চাউলৰ কেলেংকাৰী, কিবা শ্লিপাৰ কেলেংকাৰী, কিবা এজন
এজন মানুহ এজন আছিল কিবা বৰা বুলি এজন মানুহৰ লগত কিবা গণ্ডগোল হৈছিল সেইবোৰ কথা চব মই কোৱা নাই আপোনালোকে দেখাইছে আজি সাংবাদিকক লিখা পেপাৰবোৰ লিখি কাটি দিছে চওক আমাকো আছিল গতিকে চওক গাঁৱৰ ৰাইজে মই কৈছোঁ সজাগ আৰু সচেতন হ'ল বুজি পোৱা হ'ল শুদ্ধ কোনটো মোৰ ধাৰণা গতিকে মই সেইকাৰণে কৈছোঁ যে আমি গাঁৱলৈ সেইকাৰণে যাম গাঁৱৰ মানুহে বুজি উঠিছে আৰু যেতিয়া আমি কথাটো কমকৈ বুজি উঠিব আমি কাইলৈ পৰহিলৈ পৰা আৰম্ভ কৰিম কাইলৈ মোৰ ইয়াতে অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আহিব প্ৰথমতে ইয়াত থাকিম একো নাই আমি কালি অকল চাহ একাপ খাব মোৰ লগত তাৰপিছত মই 3টা সমস্যা আমাৰ আছে দুয়োটা মানুহৰ লগত কথা পাতিম ইতিমধ্যে মোৰ বহুত জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ লগত আলোচনা হৈছে নিজে মোক ফোন কৰিছে যে মনত দুখ পালোঁ যে এনেকুৱা মানুহ থাকে যে সমাজত গতিকে আমি গোহাঁইদেউ আপোনাৰ লগত আছোঁ আৰু সেইটোৱে আজি মোক বহুত সাহস দিছে এই গোটেইকেইদিন মোক এনেকুৱা এজন মানুহ নাই যিজনে মোক ডাউন দিছে বা আমাৰ কংগ্ৰেছৰ যে বেয়া হ'ল বুলি কৈছে মই খালি দেখিছোঁ আপোনালোকৰ সাংবাদিকৰ বা দুজন লিখা দেখিছোঁ যে কংগ্ৰেছ শেষ হৈ যাব নেকি কিন্তু মোৰ বৰঞ্চ গোটেই কংগ্ৰেছ কি পুৰুষ কি মহিলা কি যুৱক সকলোৱে আমাক কিন্তু উৎসাহ দিছে আমি আছোঁ আমি এতিয়া আনন্দিত এতিয়া বোলে আমাৰ মনৰ কথা মুকলিকৈ কৰিম কি কাৰণে কৈছে ক'ব নোৱাৰোঁ সেই শব্দটো খুব কৈছে এতিয়া আমি মনৰ কথাবিলাক মুকলিকৈ ক'ব পাৰিম তেওঁ সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ কোনোজন গৈছে বুলি আমি দুৰ্বল হোৱা নাই আমি শক্তিশালী জিলাটো বাদেই উজনি অসমতে কংগ্ৰেছ হলুক জলুক নহয় বুলি উল্লেখ কৰে জিলা সভাপতিগৰাকীয়ে সাংবাদিক মাধ্যমে আমি শুনিছোঁ গতিকে আমি শুনিছোঁ আজি শুনো জইন কৰিব কোৱাৰ লগে আমি চিয়'ৰ হৈ যাম কাৰণ মোৰ চিন্তাধাৰাটো মই কৈছোঁ মই তেনেকৈ ৰাইজৰ কাৰণে কাম কৰোঁ মই ৰাইজৰ কাৰণে কাম কৰিছোঁ মই দলৰ কাৰণে মই আজিও কৈছোঁ মই দলৰ কাৰণে কাম কৰোঁ এতিয়া তেখেতে কৈছে যে আপোনাক পাবলগীয়া চিটটো আপোনাক নিদিলে উপ নিৰ্বাচনত মোৰ কোনো আক্ষেপ নাই তাৰপিছত অথচ এই বিপৰ্যয়ৰ সময়ত মই দলৰ দায়িত্ব লৈছোঁ চব মোৰ আজি মই 28 নম্বৰ সভাপতি ইয়াৰ প্ৰথম আছিলে আমাৰ চলিয়া কি চলিয়া আছে মই অসমৰ এজন মুখ্যমন্ত্ৰী আহি স্পীকাৰ আছিল তেখেতেই প্ৰথম ইয়াৰ সভাপতি আছিল চাই যাব মই 24 নম্বৰ আৰু চব মই হৈছোঁ কেতিয়া ইয়াত চৰকাৰ নাই অসম ভাৰতবৰ্ষত চৰকাৰ নাই যোৰহাটত অসমত আমাৰ দলৰ চৰকাৰ নাই আৰু তাৰ মই দায়িত্বটো সগৰ্বৰে পাতি লৈছোঁ যে মোৰ বিশ্বাস আছে মই কংগ্ৰেছক আগুৱাই দিম তাৰ বিনিময়ত কোনোবা এটা গ'ল সেইটো কাৰণে এটলিষ্ট পুতুল বুঢ়াগোহাঁয়ে ইমান ভয় কৈ দল নকৰে মই সংগঠন মই জীৱনত মই কৈছোঁ মই 1983 চনৰ 3:45 বলিয়াগোহাঁই এপিষ্টত মই ভোট দিছিলোঁ যিটো কাৰণে মোক কলেজত মোক লগে নাইবাদ কৰিছিল ইউনিভাৰ্চিটিত পঢ়িছিলোঁ মোক নাইবাদ কৰিছিল মই ল পঢ়িছিলোঁ মোক মই নকৰিছিল কিন্তু মই সহকাৰে চব কৰি থৈ মই লটো মিছ কৰিব নোৱাৰিলোঁ কিন্তু মই ক'ব নাযাওঁ কিন্তু মই মাষ্টাৰ ডিগ্ৰী কৰি আহিলোঁ আৰু আজি চব মই দল কৰি আছোঁ দল আগুৰি যোৱা নাই কিন্তু মই আজি কোনদিনে MLA হোৱা নাই MP হোৱা নাই কিন্তু মই ক'ব পাৰিলোঁ কিন্তু হয় মই আঞ্চলিক সভাপতি হ'লোঁ অসমৰ ভিতৰত হায়েষ্ট ভোট জিকিলোঁ জিলা পৰিষদৰ সভাপতি হ'লোঁ মুখ্যমন্ত্ৰী মহোদয়ে মই বিশেষ কৰ্তব্যৰত বিষয়া হ'লোঁ সদায় চব শুনি কওক মই এনেকুৱা উদাহৰণ দেখাওক যে মই দিনাখন অসমৰ ৰাইজৰ কাৰণে বেয়া কাম কৰিছোঁ কিন্তু মোৰ বিশ্বাস আছে যে আমি দলটোৱে কংগ্ৰেছ দলটো ৰাইজৰ কাৰণে দল ৰাইজৰ দল এটা হ'লে ৰাইজৰ কাৰণে চিন্তা কৰা দল আৰু মই সদায় থাকিম মই আপোনালোকে আজিয়ে ক'লোঁ মই সদায় থাকিম মোৰো বহুতে কিবা কিবি কয় ফোন কৰি আপোনাক আজিও কৈছোঁ মই তেনেকুৱা নহয় চব সেই দেওবাৰে ইয়াত কংগ্ৰেছ অফিচ বন্ধ আছে মোক খুলিবলৈ কৈছে 1টা বজাৰ বা 3টা বজাত মোৰ লগত কথা পাতিছে পাছদিনাখন সোমবাৰে গোলাঘাটত আমাৰ গোলাঘাটৰ সভাপতিজনে আমাৰ নিয়মানু ভংগ কৰিছিল সেইকাৰণে দলৰ পৰা তেখেতক নিলম্বন কৰা হৈছে তাৰ জেগাত মই এজন অসম প্ৰদেশৰ উপসভাপতি আমাৰ গোলাপ শইকীয়াক আমি অস্থায়ীভাৱে সভাপতিৰ দায়িত্ব দিছে সেইখনে যাবলৈ মোক ৰাণা গোস্বামী ডাঙৰীয়ে লগ ধৰিছে তাৰপিছত ইনফৰ্মেশ্যন ধৰিছোঁ আকৌ ৰাতিও মোক ফোন কৰি কৈছে যে গোলাঘাটত যাব লাগে কিন্তু তাৰপিছত এৰি থৈ গুচি গৈছে আৰু মই তেনেকুৱা ব্যক্তি নহয় মই দলৰ কাৰণে কাম কৰিম মোৰ প্ৰথম দল আৰু ৰাইজ আৰু মোৰ বিশ্বাস আছে কংগ্ৰেছ চৰকাৰ নেতৃত্বত এদিনাখন আমি অসমৰ আকৌ উন্নয়ন হ'ব মই গোটেইবোৰ ক'বলৈ যাওঁ আপোনালোকে সাংবাদিক মানুহ ভালকৈ জানে যে অসমখন কেনে চলি আছে কিমান কোটি টকা ধাৰ কেনেকৈ চলি আছে সেইটো কৈছোঁ কিন্তু এটা কথা মই ঠিক কৈছোঁ এইটো বস্তু খুব ভুলতো আপোনালোকে নক'ব যে এজন মানুহ গুচি গ'লে কংগ্ৰেছ দল যোৰহাটৰ কংগ্ৰেছ দল একো ক্ষতি নহয় মই আজি একদম সগৰ্বৰে আপোনালোকক কৈছোঁ এইটো ভুলতো নেদেখিব আজি কোনোবা এখন পেপাৰ দেখা দেখিছোঁ মই সাংবাদিকত দেখিছোঁ যে যোৰহাটত কংগ্ৰেছ থৰকবক হ'ব একো থৰকবক নহয় বৰঞ্চ কিছুমান ক্ষেত্ৰত বন্ধ হ'ব এতিয়া এজন মানুহ ৰিটায়াৰ্ড বেংক অফিচাৰ আপোনালোকৰ অহাৰ কাৰণে মোলৈ ফোন কৰিছে আমি খুব আনন্দিত আমিও আপোনালোকলৈ গৈ আছোঁ মই নাম ক'ব বিচৰা নাই কালি কিছুমান মানুহে মোক কৈছে কিছুমান বুদ্ধি বা এনেকুৱা জনা বুদ্ধিজীৱী বিজনেছমেনে আমি বৰ আনন্দিত এতিয়া কংগ্ৰেছৰ ভ্ৰমণটো আমাক মুকলি লাগিছে আমি বৰ আনন্দ মনেৰে যাম সময়ত মই ক'ম কেতিয়াবা কোনে কোনে মোক সহায় কৰিম কৈছে কি কৰিম কৈছে যেতিয়া সময় আহিব মই চব ক'ম
কিন্তু এইটো কিন্তু ভুলতো নাভাবিব আপোনাৰ সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে কওক মোৰ লাগিলে মোৰ কথাই কওক পুতুল বৰুৱাই হক দুৱাৰূপে ঘোষণা কৰিছে লগত যুৱ কংগ্ৰেছ NSY সেৱা দল মহিলা কংগ্ৰেছ সকলোক লৈ তেখেতে ঘোষণা কৰিছে মই অকলে কৰা নাই যে আমাৰ কংগ্ৰেছৰ একো ক্ষতি নহয় কাৰণ তেখেতৰ লগত ময়ো ৰাজনীতি কৰিছোঁ একেলগে 83 পৰা আমি ভালকৈ জানো আপোনাৰ 83, 85, 96ৰ অৱস্থা কি আছিলে কংগ্ৰেছৰ একেলগে কৰিছিলোঁ তেখেতৰ লগত গতিকে ময়ো জানো মই একেখন হেৰিৰ পৰা আহিছোঁ জেগাৰ পৰা আহিছোঁ একেটা বাক্সুম ব্লকৰ পৰা আহিছোঁ আৰু তেখেতক ইলেকশ্যনৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ গতিকে মই জানো যে তেখেতৰ প্ৰয়োজন কিমান প্ৰয়োজন তেখেত নহ'লে মৰিব নেকি এই কিন্তু খুব ভুল ধাৰণা অবান্ধ ধাৰণা এটা কিন্তু আমাৰ মই ভাবিছোঁ যোৰহাটবাসী মানুহ শিক্ষিত আৰু গণতন্ত্ৰক বিশ্বাস কৰে ভালকৈ জানে যে একনায়কত্ববাদত কেতিয়াও কংগ্ৰেছৰ মানুহ নচলে মই নচলোঁ মই ভাবোঁ আপোনালোকো নচলে চলিব নেকি আপোনালোক মাজে কথা মতে একনায়কত্ববাদত কেতিয়াও নচলে ইফালে গৌৰৱ গগৈক টিকট দিয়াক লৈ কয় যে সাধাৰণ লোকে যদি বিচাৰে দলে যাকে বিচাৰে মানি ল'ম আমি কেতিয়াও দলৰ বদনাম নাগাওঁ বুলি কয় সভাপতিগৰাকীয়ে উক্ত সংবাদমেলখনিত উপস্থিত থাকে কংগ্ৰেছৰ সেৱা দল যুৱ কংগ্ৰেছ মহিলা দল আজি আপোনালোকে দেখিলে যে আজি আমাৰ যুৱ কংগ্ৰেছ NSY পেৰেণ্টছ কংগ্ৰেছৰ সকলো আমি বিষয়বিভাগত উপস্থিত হৈ আজি আমি পতাকা ফুটাই আজি আমি উৎফুল্লিত আনন্দিত অনুভৱ কৰিছোঁ আমি পুনৰ কৈছোঁ যে আজি আমাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন নেতা তেওঁৰ আগত যদি কংগ্ৰেছ শব্দটো কোৱা নাযায় তেওঁ এটা বৃহৎ শূন্য আজি ৰাণা গোস্বামী ডাঙৰীয়াই যিমানেই ডাঙৰ দাম্ভিক কথা নকওক তেওঁ আজি যি পজিশ্যনত আছে বা যিটো জেগাত আছে সেই স্থানলৈকে লৈ যোৱা দলটো হৈছে কংগ্ৰেছ দল এই হাতৰ চিম্বলটো আজি দেশত তেওঁ শূন্য সম্পূৰ্ণভাৱে ইতিমধ্যে কোৱা বিভিন্ন সংবাদ মাধ্যমত আমি প্ৰচাৰিত বাতৰি শুনিছোঁ যে 0+0 কি হয় শূন্যই হয় আজি দেশত যোৰহাট জিলা কংগ্ৰেছৰ মানুহে আজি উৎফুল্লিত আনন্দিত কাৰণ ৰাণা গোস্বামীৰ যিটো হেঁচা আছিল যিটো চাপ আছিল আজি ব্যক্তি তেওঁ যেনেদৰে ডমিনেটিং এটা ৱেইট তেওঁ সংগঠন চলাব বিচাৰিছিল যোৱা 3টা দশকত তেওঁ যোৰহাটৰ পৰা এজন নেতা ওলাবলৈ নিদিলে তেওঁ এনেকুৱা এজন আক্ৰোশমূলকভাৱে তেওঁ ইউথ কংগ্ৰেছ হওক NSY হওক যুৱ কংগ্ৰেছ সেৱা দল সকলোতে তেওঁ আধিপত্য বিস্তাৰ কৰাৰ স্বাৰ্থত তেওঁ দক্ষ মানুহ সদায় তেওঁ বিচলিত কৰি ৰাখিল আঁতৰাই ৰাখিল কিন্তু আজি তাৰিখত যোৰহাট জিলা কংগ্ৰেছ সম্পূৰ্ণভাৱে মুক্ত আমাৰ বিশ্বাস যে পুতুল বৰগোহাঁইদেৱৰ নেতৃত্বত যোৰহাট জিলা কংগ্ৰেছে শক্তিশালী ৰূপত আত্মপ্ৰকাশ ঘটাব আহিব নতুন এটা এজন ৰাণা গোস্বামী গুচি গ'ল কি হ'ল কিন্তু ৰাণা গোস্বামীৰ চৰিত্ৰ থকা বা ৰাণা গোস্বামী গুণ সম্পন্ন নেতা সৃষ্টি নহয় সেই কথা আপোনালোকে আজি সংবাদ মাধ্যমত আমি ক'ব পাৰোঁ ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।